মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে গসাউৰ লসাগু এই পাঠটো পঢ়ি আছোঁ। ইয়াত আমি গসাউ মানে কি পঢ়িছিলোঁ আৰু তাৰ নিৰ্ণয় কৰাৰ বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰিছোঁ, হয়নে? তোমালোকৰ নিশ্চয় গসাউ মানে কি মনত আছে? গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। অৰ্থাৎ আমি যেতিয়া উৎপাদকবোৰ উলিয়াই লওঁ, উৎপাদক উলিওৱাৰ পিছত আমাৰ সাধাৰণ উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ যিটো ডাঙৰ সেইটোকে আমি কওঁ গসাউ। প্ৰতিশব্দ হৈছে হাইয়েষ্ট কমন ফেক্টৰ। গতিকে আমি ইতিমধ্যে গসাউ উলিওৱাৰ কাৰণে মৌলিক উৎপাদক পদ্ধতি পঢ়িছোঁ। তাৰোপৰি চুটিহৰণৰ পদ্ধতিৰে গসাউ উলিয়াব শিকিলোঁ। আজি মই তোমালোকক ইয়াতে দীৰ্ঘ হৰণৰ নিয়মেৰে কেনেকৈ গসাউ উলিয়াব লাগে সেই বিষয়ে আলোচনা কৰিম। এতিয়া তোমালোকে চোৱা, দীৰ্ঘ হৰণ পদ্ধতিৰে যেতিয়া আমি গসাউ উলিয়াওঁ সেই পদ্ধতিটোক আমি ইউক্লিডৰ পদ্ধতি বুলিও কওঁ। ইউক্লিডৰ নামেৰে এইটো নামাকৰণ কৰা হৈছে। এতিয়া এই পদ্ধতিটোনো কি সেইটো প্ৰথমে তোমালোকে জানি ল'ব চেষ্টা কৰা। প্ৰথম কথা, দীৰ্ঘ হৰণ পদ্ধতিৰে আমি যেতিয়া গসাউ নিৰ্ণয় কৰিব যাওঁ, সাধাৰণতে ডাঙৰ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত এই পদ্ধতিটো ব্যৱহাৰ কৰোঁ। সংখ্যাবোৰ সাধাৰণতে যেতিয়া বহুত ডাঙৰ ডাঙৰ সংখ্যা হয় তেতিয়া আমি এই পদ্ধতিৰে গসাউটো উলিয়াওঁ। আৰু ইয়াতে তুমি এটা মন কৰিবা, প্ৰথমতে দিয়া সংখ্যাবোৰৰ আমি যিকোনো দুটাৰ গসাউ উলিয়াই লওঁ। প্ৰথমতে তুমি দুটাৰহে উলিয়াব পাৰিবা। যদি আমি তিনিটা সংখ্যাৰ গসাউ উলিয়াব লগা হয় তেনেহ'লে প্ৰথমতে আমি এই পদ্ধতিৰে দুটাৰ গসাউ উলিয়াই লওঁ আৰু তাৰপিছত সেই দুটাৰ যিটো গসাউ পাওঁ তাৰ লগত ৩ নম্বৰ সংখ্যাটোৰ গসাউ উলিয়াওঁ। এতিয়া আমি নিয়মটো জানিব লাগিব ন? নিয়মটোৰ কাৰণে প্ৰথম ষ্টেপ, তোমালোকে সংখ্যা দুটাৰ ভিতৰত কোনটো সৰু আৰু কোনটো ডাঙৰ সেইটো বাছি লোৱা আৰু সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটোক হৰণ কৰা। প্ৰথম ষ্টেপটো মই তোমালোকক কৈছোঁ আৰু এটা অংক এটা মই লিখি থৈছোঁ। ইয়াতে মই পদ্ধতিটো লিখি থৈছোঁ, দীৰ্ঘ হৰণৰ নিয়মেৰে গসাউ নিৰ্ণয়। তাক আমি কওঁ ইউক্লিডৰ পদ্ধতি। অনুশীলনী 3 মই কুৱেশ্যন নম্বৰ 4 1 নম্বৰটো কৰি দিব ধৰিছোঁ। তোমালোকক মই কোৱা নিয়ম মতে প্ৰথম আমি কি কৰিব লাগিব, যি দুটা সংখ্যা দিয়া আছে তাৰে তুমি কোনটো সৰু আৰু কোনটো ডাঙৰ সেইটো চাই লোৱা আৰু সৰুটোৰে ডাঙৰটোক হৰণ কৰা। এতিয়া চোৱা, ইয়াতে দেখিছোঁ 21 আছে আৰু 1176 আছে। গতিকে মই দেখিছোঁ 21টো সৰু, গতিকে মই প্ৰথমতে কি কৰিম, 21ৰে 1176ক হৰণ কৰিম। আৰু যেতিয়া আমি হৰণ কৰোঁ, হৰণ ফলটো আমি সাধাৰণতে ওপৰত লিখোঁ, কিন্তু এই ক্ষেত্ৰত আমি ছাইডত লিখোঁ, কাৰণ আমি জানো দুই ধৰণে লিখিব পাৰোঁ। আৰু এতিয়া হৰণ কৰোঁতে তুমি এটা কথা মন কৰিবা, হৰণ কৰি যাওঁতে কেতিয়াবা আমাৰ ভাগশেষ শূন্য হৈ যায়। ঠিক আছে? যদি ভাগশেষ শূন্য হয় তেনেহ'লে তোমালোকে যিটোৰে হৰণ কৰোঁতে ভাগশেষ শূন্য পাইছিলা, অৰ্থাৎ ভাজকটো, সেই ষ্টেপত যিটো ভাজক আছিলে সেইটোৱেই হ'ব সংখ্যা দুটাৰ গসাউ। কিন্তু কেতিয়াবা কি হয়, ভাগশেষটো শূন্য নহয়, তেতিয়া আমি আকৌ কি কৰিব লাগিব, যিটো ভাগশেষ পাওঁ সেই ভাগশেষটোৰে আগৰ যিটো ভাজক আছে সেই ভাজকটোক হৰণ কৰিব লাগিব। সেইটো হ'ল ছেকেণ্ড ষ্টেপ। যদি প্ৰথম ষ্টেপত আমি ভাগশেষ শূন্য নাপাওঁ তেতিয়া আমি কি কৰিম, তেনেহ'লে যিটো আমি ভাগশেষ পাম সেই ভাগশেষটোৰে আগৰ ষ্টেপত যিটো ভাজক আছিলে সেই ভাজকটোক হৰণ কৰিম। তেতিয়াও আকৌ তোমালোকৰ দুটা কেছ হ'ব পাৰে, হয়তো ভাগশেষ শূন্য হ'ব এইবাৰ হৰণত, নাইবা নহয়। ভাগশেষ যদি শূন্য হয় তেনেহ'লে সেইটো ষ্টেপত যিটো তোমালোকৰ ভাজক হ'ব, অৰ্থাৎ আগৰ ষ্টেপৰ যিটো ভাগশেষ আছিলে সেইটোৱে নেক্সট ষ্টেপৰ ভাজক, সেইটো হ'ব তোমালোকৰ নিৰ্ণয় গসাউ ভাগশেষ শূন্য হ'লে। কিন্তু ভাগশেষ যদি শূন্য নহয় আকৌ আমি আগৰ ষ্টেপটো প্ৰচিড কৰিম, আগৰ ষ্টেপ মতে পদ্ধতি মতে গৈ থাকিম। আৰু দেখিবা এটা নহয় এটা ষ্টেপত তোমালোকৰ ভাগশেষ শূন্য হ'বই, আৰু যিটো ষ্টেপত ভাগশেষ শূন্য হ'ব সেই ষ্টেপটোত তোমাৰ যিটো ভাজক হ'ব সেইটোৱে হ'ব নিৰ্ণয় গসাউ। তোমালোকৰ অংক এটা কৰিলে এইটো বেছি ক্লিয়াৰ হ'ব। মই এইটো অংক কৰি দেখুৱাইছোঁ চোৱা। প্ৰথম ষ্টেপ মতে মই কি কৰিলোঁ, সৰু অংকটো বাছি চালোঁ। এইবাৰ মই ইয়াক হৰণ কৰিম। হৰণ কৰিবলৈ দেখিছোঁ 11টো নাযায়, গতিকে 117 হ'ব। 117কনো কেইবাৰ যায় মই এবাৰ কৰি চাওঁ। মই আইডিয়া কৰি ভাবিছোঁ যে 21ক 5 বাৰমান যাব চাগে। 5 এগুণ 5, 5 দুগুণ 10, 105। ইফালে 117 আছে, সৰু হৈ আছে, মই গতিকে 6 বাৰ দি চাওঁ। 6, 6 দুগুণ 12, 126। ডাঙৰ হৈ গ'ল, গতিকে 6 বাৰ নাযায়, 5 বাৰ যাব। 5 বাৰটো ইয়াতে লিখিলোঁ, বাৰটো ভাগফলটো, আৰু তেতিয়া মই জানোৱেই এইটো 105টো ইয়াৰ তলে তলে লিখি ল'লোঁ। তাৰপিছত আমাৰ নিয়ম মতে কি কৰিম, বিয়োগ কৰি দিম। বিয়োগ কৰিলে কি হ'ব, 7ৰ 5 গ'ল, থাকিল 2, আৰু এইফালে 1ৰ 0 গ'ল 0, আৰু এইটো থাকি গ'ল। পিছৰ সংখ্যাটো তুমি নমাই আনা।
নমাই আনিলোঁ এতিয়া আকৌ দেখিছোঁ 21ক মই এইটো কৰিয়ে চাইছিলোঁ ন 6 এবাৰ যায়েই গতিকে এটা 6 লিখি দিলোঁ 6 লিখোঁতে কি পাই গ'লোঁ 126 কৰি থোৱা আছিল কাৰণে লিখিছোঁ ভাগশেষ শূন্য হৈ গ'ল ভাগশেষ শূন্য হ'ল তাৰমানে আমাৰ প্ৰথম ষ্টেপটোতে অংকটো শেষ হৈ গ'ল তাৰমানে মই ইয়াৰ পৰা কি পালোঁ এতেকে 21 আৰু 1176ৰ গসাউ তোমাৰ কি হ'ব এই ষ্টেপটোত যেটো তোমাৰ ভাজক আছিলে অৰ্থাৎ 21 সেইটোৱে হ'ল তোমালোকৰ নিৰ্ণয় গসাউ হ'ল তোমালোকৰ প্ৰথম ষ্টেপটোতে শেষ হৈছে কিন্তু আমি বুজি পালোঁ যে এইটো আমাৰ গসাউ ফাৰ্ষ্ট ষ্টেপটোত কমপ্লিট হ'ল মই তোমালোকক আৰু দুটামান এনেকুৱা অংক কৰি দিছোঁ য'ত হয়তো ফাৰ্ষ্ট ষ্টেপটো কৰাৰ পিছত তুমি শূন্য নাপাবও পাৰা দেই এনেকুৱা এটা উদাহৰণ কৰোঁ মই আগৰখিনিখিনি মচি দিছোঁ দেই এইবাৰ মই তোমালোকক ইয়াৰে 2 নম্বৰটো কৰি দিওঁ 4 দিওঁ প্ৰশ্নটো হৈছে তোমালোকৰ 504 504 আৰু 980 দীৰ্ঘ হৰণ পদ্ধতিৰে গসাউ উলিয়াম সৰুটো চাই লোৱা তোমালোকে দেখিলা 504টো সৰু গতিকে 504ৰে তুমি 980ক হৰণ কৰা ফাৰ্ষ্ট ষ্টেপ অবভিয়াছলি আমাৰ এবাৰেই যাব কাৰণ 5 দুগুণ 1000 হৈ যাব এবাৰ গ'ল এবাৰটো গ'লে কিমান পালোঁ 504 বিয়োগ কৰা বিয়োগ কৰিলে কি হ'ব 0ৰ 4 নাযায় 11লৈ লোৱা 10ৰ 4 গ'ল থাকিল 6 ইয়াত থাকি গ'ল কিমান 7 7ৰ 0 গ'ল 0 আৰু এইফালে 7ৰ 0 গ'ল 7 আৰু 9ৰ 5 গ'ল থাকিল 4 এইবাৰ ভাগশেষ শূন্য নহয় কিন্তু এইটো আৰু বাৰো নাযায় কাৰণ ইয়াতকৈ সৰু এইবাৰ মই কি কৰিব লাগিব সেকেন্ড ষ্টেপটো মতে যাব লাগিব ভাগশেষ যদি শূন্য নহয় তেতিয়া মই কি কৰিম এই যে তুমি ভাগশেষটো পাইছা সেই ভাগশেষটোৰে আগৰ ভাজকটোক হৰণ কৰা আগৰ ভাজক অৰ্থাৎ 504ক হৰণ কৰা হৰণটো আমি কেনেকৈ কৰিম এই আজডাল অকমান দীঘলাই দিওঁ দি মই এই যেটো ভাজক আছিলে সেইটো ইয়াতে লিখি দিলোঁ হ'ল এনেকৈ ধৰণে আমি কৰোঁ তাৰপিছত মই এতিয়া আকৌ এবাৰ হৰণ কৰিম ভাগফলটো মই এইফালে ইয়াত লিখিম হা কেইবাৰ যাব চোৱা 476ৰে অবভিয়াছলি এবাৰেই যাব 476 কাৰণ দুবাৰত ডাঙৰ হৈ যাব হয়নে গতিকে মই আকৌ বিয়োগ কৰিম এনেকৈ প্ৰচিড কৰি গৈ থাকিম যেতিয়ালৈকে মই ভাগশেষ শূন্য নাপাওঁ বিয়োগ কৰা 14ৰ 4ৰ পৰা 6 নাযায় গতিকে 11লৈ লোৱা ইয়াৰ পৰা নহয় ইয়াৰ পৰা ল'লোঁ এইটো হৈ গ'ল 10 ইয়াৰ পৰা 14 হ'ল 14ৰ 6 গ'ল থাকিল কিমান 14ৰ পৰা 6 গুচি গ'ল থাকিল 8 ইয়াতে আছে 9 9ৰ 7 গ'ল থাকিল 2 তাৰমানে আমি এইবাৰ ভাগশেষ পালোঁ কিমান 28 হয়নে আমাৰ এতিয়াও শূন্য হোৱা নাই গতিকে মই এই ষ্টেপটো আকৌ প্ৰচিড কৰিব লাগিব কেনেকৈ কৰিম এই ভাগশেষটোৰে তুমি আগৰ এডাল দীঘলাই দিলা আগৰ ষ্টেপত পোৱা ভাজকটো অৰ্থাৎ সেকেন্ড ষ্টেপত কি ভাজক আছিলে 476ক আকৌ হৰণ কৰা এইবাৰ মই কেইবাৰ যাওঁ চাওঁ হা কেইবাৰ যাব এইটোতো এবাৰ 28ক এবাৰ হ'লে 28 হ'ব দুবাৰ দি চাওঁ 8 দুগুণ 16 6 হাতে গ'ল 1 2 দুগুণ 4 1 5 56 নাযায় গতিকে এবাৰেই গ'ল এইটোত হয়নে দুটা সংখ্যা দি যায় যেতিয়া মই তিনিটা একেলগে নলওঁ আৰু দেই গতিকে বিয়োগ কৰিলোঁ পালোঁ 28 পালোঁ এবাৰ 17ৰ পৰা 8 গ'ল থাকিল 9 আৰু এইফালে পালোঁ 1 আৰু এইটো 6টো নামি আহিল হৰণ কাৰ্য শেষ হোৱা নাই 28ক কেইবাৰমান যাব চোৱা 4 বাৰ 5 6 বাৰমান দি চাওঁ 28 কাৰণ ইফালে 6 8 8 6 গুণ 48ৰ 8 হাতে গ'ল 4 6 দুগুণ 12 13 14 15 16 আৰু যাব 28ক মই এবাৰ কেইবাৰ দিওঁ 8 6 7 7 বাৰমান দি চাওঁ দেই 7 বাৰ দিলোঁ 7 8 গুণ 56ৰ 6 হাতে গ'ল 5 7 দুগুণ 14 15 16 17 18 19 মিলি গ'ল তাৰমানে মই এইটো কেইবাৰ দিলোঁ 7 বাৰ এইটো হৈ গ'ল 94 বিয়োগ কৰা ভাগশেষ পালোঁ 0 আৰু তোমালোকক মই আগতে কৈছিলোঁ এটা ষ্টেপত নাপাব পাৰা দুটাত নাপাব পাৰা কৰি থাকিম যেতিয়ালৈকে আমাৰ ভাগশেষ শূন্য নহয় এতিয়া ষ্টেপত যেতিয়া ভাগশেষ শূন্য পালোঁ সেই ষ্টেপত তোমাৰ যিটো ভাজক আছিলে অৰ্থাৎ 28 এইটো হ'ল তোমাৰ 504 আৰু 980ৰ গসাউ কিমান এই যিটো ষ্টেপত তোমাৰ ভাগশেষ যিটো ষ্টেপত ভাগশেষ শূন্য হৈছিল সেই ষ্টেপৰ ভাজকটো অৰ্থাৎ যিহেৰে হৰণ কৰিছিলা সেইটো হৈ গ'ল তোমালোকৰ নিৰ্ণয় গসাউ গতিকে তোমালোকে নিশ্চয় সলিউশ্যনটো অলপ ধৰিব পাৰিছা মই তোমালোকক এনেকুৱা আৰু এটা উদাহৰণ দিওঁ তাৰপিছত মই তোমালোকৰ 3টা অংকলৈ প্ৰচিড কৰিম দেই 3টা সংখ্যাৰ অংকলৈ যাম আৰু তাৰপিছত আৰু এটা উদাহৰণ দিওঁ মই 3 4 নিজেই কৰিবা একেধৰণৰ আছে 5 নম্বৰটো কৰিছোঁ 1045 আৰু এইটো কৰিলে তোমালোকৰ নিশ্চয় মেথডটো ক্লিয়াৰ হ'ব খুব ভালদৰে মন দি কৰিবা কিন্তু কাৰণ এই মেথডটো তোমালোকে আগতে পোৱা নাই
মৌলিক উৎপাদক পদ্ধতি বা চুটি হৰণ পদ্ধতি আগতে পাইছিলা হয়নে এইটো চাওঁ ইয়াৰে সৰুটো দেখিলোঁ 1045 হৰণ কৰিম কি হ'ব 1520 এবাৰে যাব এবাৰ গ'লোঁ 1045 এবাৰ বিয়োগ কৰি দিওঁ বিয়োগ কৰিলে কি হ'ব 10ৰ 5 গ'ল থাকিল 5 1 11 হৈ গ'ল 11ৰ 4 গ'ল থাকিল 7 এইফালে থাকি গ'ল নামি আহিল 4 ভাগে শূন্য নাপালোঁ আকৌ মই আগৰ ষ্টেপটো প্ৰচিড কৰিম এডাল বহলাই দিলোঁ এডাল দীঘলীয়া অকণমান কৰি 45 এবাৰ কেইবাৰ যাব চাওঁ দুবাৰমান যোৱাৰ চান্স আছে দুইবাৰ কৰি চাওঁচোন 475 দুবাৰ হ'লে 5 দুগুণ 10ৰ শূন্য হাতে গ'লে 14 15 5 হাতে গ'ল 1 8 9 এতিয়াও কমি আছে ন আৰু এবাৰ চাওঁ 475 তিনিবাৰ দিলে 15 5 হাতে গ'ল 1 7 3 গুণ 21 22ৰ 2 হাতে গ'ল 2 আৰু 14 নাযায় এইটো নহ'ল তাৰমানে মোৰ কেইবাৰ যাব দুবাৰ যাব দুবাৰ গ'লে মোৰ হৈ গ'ল কিমান 950 আকৌ বিয়োগ কৰোঁ বিয়োগ কৰিলে কিমান পাম 5 নামি আহিল এইবাৰ হৈ গ'ল 14 14ৰ 5 গ'ল থাকিল 9 9ৰ 9 গ'ল থাকিল 0 তাৰমানে 95 গ'ল ভাগ শেষ কিন্তু আমাৰতো 95 ভাগ শেষ হ'লে উত্তৰটো শেষ হোৱা নাই আকৌ কি কৰিম আগৰ ষ্টেপটো প্ৰচিড কৰা 95ৰে এবাৰ কাক হৰণ কৰিবা তোমালোকে নিশ্চয় ধৰিব পাৰিছা আগৰ ষ্টেপৰ ভাজকটো আগৰ ষ্টেপৰ ভাজকক কৰি কৰি গৈ থাকা আগৰ ষ্টেপৰ ভাজক হ'ল 475 এইবাৰ মই 5বাৰ মান দি চাওঁ যায় নেকি কৰি চাব লাগিব এইটো তোমালোকে নিজে আইডিয়া কৰি আগতে যেনেকৈ কৰা সেই হিচাপে কৰিবা 5 5 গুণ 25ৰ 5 হাতে গ'ল 2 5 9 গুণ 45 46 47 মিলি গ'ল তাৰমানে 5 বাৰত দেখিছোঁ 475 পাইছোঁ অৰ্থাৎ বিয়োগ কৰোঁতে ভাগ শেষ পালোঁ 0 গতিকে মই ইয়াৰ পৰা কনক্লুজন দিলোঁ 1045 আৰু 1520ৰ গসাউ কিমান পালোঁ তেনেহ'লে লাষ্ট ষ্টেপৰ যিটো তোমালোকৰ ভাজক আছিলে অৰ্থাৎ ইয়াতে আছিলে 95 গতিকে গসাউ হ'ল 95 নিশ্চয় তোমালোকে দুটা অংক থাকিলে কেনেকৈ কৰিব লাগে এইটো বুজি পালা এইবাৰ মই তোমালোকক তিনিটা সংখ্যা থাকিলে কেনেকৈ গসাউ উলিয়াই সেইটোৰ বিষয়ে আলোচনা কৰোঁ তাৰ এটা অংক কৰি দিওঁ তোমালোকক মই কৰি দিছোঁ এবাৰ 7 নম্বৰ প্ৰশ্নটো লৈ গৈছোঁ 7 নম্বৰ প্ৰশ্নটো হ'ল 2860 2860 3146 আৰু নেক্সটটো হৈছে 3718 এই সংখ্যা তিনিটাৰ গসাউ উলিয়াব লাগে মই তোমালোকক ইতিমধ্যে কৈছিলোঁৱেই এই পদ্ধতিৰে তিনিটা সংখ্যাৰ যদি গসাউ উলিয়াব লাগে প্ৰথমতে দুটাৰ উলিয়াই ল'বা আৰু যিটো উত্তৰ পোৱা অৰ্থাৎ গসাউ পোৱা সেই দুটা সংখ্যাৰ সেই গসাউটো আৰু লাষ্টত যিটো সংখ্যা ৰখি যায় সেইটোৰ তুমি আকৌ গসাউ উলিয়াবা কমনটোৱে হৈ যাব তোমালোকৰ নিৰ্ণয় গসাউ এতিয়া মই এই দুটা চাওঁ সংখ্যা দুটা 2860 হৰণ কৰিম কিহেৰ এইটো 3100 চ' এইটো অবভিয়াছলি এবাৰে যাব 2860 বিয়োগ কৰি থাকিল 6 14ৰ 6 গ'ল থাকিল 8 শূন্য হৈ গ'ল এইটো হ'ল 2 তাৰমানে 286 পালোঁ 0 নহ'ল গতিকে মই এডাল চিন বহলাই দিলোঁ এইটো আমি ইয়াত লিখি দিলোঁ 2860 প্ৰথম প্ৰচিডিঅ'ৰখিনি একেই এইবাৰ কেইবাৰ যাব এবাৰ গ'ল হ'ল 286 0 নামি আহিল 0টো হ'লে 0 বাৰ লিখিবা এইটো পাহৰি নাযাবা বহুতে 0 হ'লে আকৌ ভাগশেষ 0 বুলি ভাবিছে এইটো ভাগশেষ 0 হোৱা নাই এইটো 0 নামি আহিছে এইবাৰ 0 বাৰ গ'ল এতিয়াহে ভাগশেষটো 0 হ'ল গতিকে তুমি এতিয়া কি পালা 2860 আৰু 3146ৰ এইটোটাৰ গসাউ পালা কিমান হ'ল এইটোটাৰ গসাউ হৈ গ'ল তোমালোকৰ এইটো 286 এইবাৰ তুমি কি কৰিবা আকৌ 286 এইটো যিটো গসাউ হয় সেইটোৰে তুমি এইটো গসাউ উলিওৱা এই দুটাৰ গসাউ একে প্ৰচিডিঅ'ৰ আকৌ ষ্টাৰ্ট কৰা এবাৰ যাব তিনিটা অংক ধৰোঁতে এবাৰ হ'লে হৈ গ'ল 286 বিয়োগ কৰা 11 হৈ গ'ল এইটো ধাৰলৈ ল'লোঁ 11 হৈছে তোমালোকৰ কিমান থাকিব জানিলে বাকী ইয়াত থাকি গ'ল 5 হয়নে তাৰপিছত এইটো 6 হৈ গ'ল ইয়াৰ পৰা ধাৰলৈ আনিলোঁ 16ৰ 8 গ'ল 8 আৰু এইটো 6 856 হ'ল এতিয়াতো তোমালোকৰ কেইবাৰ যাওঁ আমি আইডিয়া কৰিছোঁ আৰু তিনিবাৰমান দি চাওঁ 286ক যদি মই তিনিবাৰ কৰোঁ 6 3 গুণ 18 হাতে গ'লে 6 4 গুণ 24 25ৰ 5 হাতে গ'ল 2 7 8 দেখিছা এইটো চৰি 6 3 গুণ 18 হ'ব ন এইটো লাষ্টৰটো সংখ্যাত তোমালোকৰ 8 আছিলে ন চৰি দেই এইটোহে 6 আছিলে 3718 হ'ল এইটো 8 কৰি দিবা দেই তাৰমানে তোমালোকৰ এইবাৰ তিনিবাৰত মিলি গৈছে 858 ভাগশেষ হৈ গ'ল 0 তাৰমানে মই এতিয়া কি পালোঁ এই দুটা সংখ্যাৰ গসাউ লিখিম 286 আৰু এইটো 3718ৰ এইটাৰ গসাউ এতিয়া মই কিমান পালোঁ গসাউ হৈ গ'ল মানে তোমাৰ যিটো ভাজক আছিলে সেইটো অৰ্থাৎ 286
কিন্তু এইখিনিতে আমাৰ কুৱেশ্যনটো কমপ্লিট হোৱা নাই এতিয়া আমি কি কৰিব লাগিব এটা আৰু এটা ষ্টেপ আছে সেইটো হ'ল আমি তিনিওটা সংখ্যাৰ একেলগতে গসাউটো লিখিব লাগিব অৰ্থাৎ মই এতিয়া কি লিখিম এইটোৰ গসাউ এতেকে তিনিটা সংখ্যাৰ গসাউটো কিমান হ'ব লাষ্ট ষ্টেপত তুমি যিটো গসাউ পাইছা সেইটো অৰ্থাৎ কিমান 256 এইটো হৈ গ'ল তোমালোকৰ আনসাৰ নিশ্চয় তোমালোকৰ পদ্ধতিটো অলপ ক্লিয়াৰ হৈছে ঠিক আছে মই তিনিটা সংখ্যা থকা আৰু এটা অংক তোমালোকক এটা মই কৰি দিছো মই তোমালোকক 9 নম্বৰ অংকটো এবাৰ কৰি দিম দেই তোমালোকে কিন্তু পদ্ধতিটো একদম নতুন পদ্ধতি তোমালোকৰ কাৰণে খুব ভালদৰে মন দি ভিডিওটো চাই লৈ তাৰপিছত অংকখিনি কৰিব চেষ্টা কৰিবা ওকে সো কোৱেশ্চনটো হ'ল 3570 নেক্সট আহিলে 4080 আৰু তাৰপিছত নেক্সট কোৱেশ্চন 4590 মই এফালৰ পৰা কৰোঁ প্ৰথমতে এই দুটা উলিয়াওঁ এই দুটাৰ ভিতৰত সৰু হ'ল 3570 গতিকে 3570 ৰে 4080 হৰণ কৰোঁ দেখিছা তোমালোকে গমেই পাইছা এবাৰতকৈ বেছি নাযায় 3570 মই অলপ সৰুকৈ লিখিছোঁ দেই বিয়োগ কৰা 0 8 1 এইটোৰ পৰা বিয়োগ কৰা 510 হ'ল এতিয়াতো আমাৰ হৰণ না ভাগে শূন্য নাপালোঁ গতিকে মই আকৌ এবাৰ কৰিব লাগিব কাক হৰণ কৰিবা এবাৰ এইটো ষ্টেপৰ ভাজকটো অৰ্থাৎ 3570 কৰিম অলপ আইডিয়া কৰি ভাগবোৰ চোৱা 35 আছে 7 5 গুণ 35 মান হোৱাৰ চান্স আছে গতিকে 7 ৰে কৰি চাওঁচোন দিয়া 510 যদি 7 ৰে কৰোঁ 7 7 গুণ 0 7 গুণ 7 7 5 গুণ 35 মিলিব তাৰমানে মই এইটো কেইবাৰ দিলোঁ 7 বাৰ দিলোঁ পাই গ'লোঁ 3570 এইটো ভাগ শেষ হৈ গ'ল 0 তাৰমানে মই এতিয়া কি পালোঁ 3570 আৰু তোমালোকৰ নেক্সট 4080 গসাউটো মই পালোঁ কিমান পালোঁ ইহঁত দুটাৰ গসাউ হৈ গ'ল এইটো লাষ্ট ষ্টেপত যিটো ভাজক আছিলে এবাৰ এইটো ভাজকক মই কি কৰিব লাগিব ৰখি গৈছে যিটো সংখ্যা সেইটোৰে আকৌ গসাউ উলিওৱা অৰ্থাৎ এইটো আৰু 4590 গসাউ উলিয়াম এইটো তোমালোকে নিশ্চয় গম পাইছা এইটো 9 বাৰ মান যাব ন 9 বাৰ কৰি চাওঁচোন দিয়া 510 যদি মই 9 ৰে পূৰণ কৰোঁ 0 9 5 9 গুণ 45 অৰ্থাৎ মই এইটো মিলিয়ে গ'ল 9 বাৰত 4590 ভাগ 0 অৰ্থাৎ মই এতিয়া পালোঁ 510 আৰু 4590 4590 ইহঁত দুটাৰ গসাউ হৈ গ'ল গসাউ হৈছে কিমান 510 এটা আল্টিমেটলি মই কি কৰিব লাগিব এই যে গোটেই কেইটা সংখ্যাৰ গসাউটো লিখিব লাগিব এতেকে লাষ্টত মই লিখিলোঁ 3570, 4080 আৰু 4590 গসাউ এতিয়া আল্টিমেট ষ্টেপত তুমি যিটো পাইছা সেইটোৱে হ'ল অৰ্থাৎ 510 হৈছে তোমালোকে এই কুৱেশ্যনটোৰ সলিউশ্যনটো খুব ভালদৰে মন দি ভিডিওটো চাই ল'বা তাৰপিছত লিখিবা ওকে থেংক ইউ